গহপুৰত এটা ৰোগীৰ মাজত হাহাকাৰ অৱস্থা গহপুৰ 100খন বিছনাযুক্ত অসামৰিক চিকিৎসালয়ৰ নামত কেৱল বৃহৎ বিল্ডিংহে আছে বহু গুৰুত্বপূৰ্ণ বিভাগত নাই চিকিৎসক নাই ৰোগীৰ পৰীক্ষা নিৰীক্ষাৰ বাবে যাৱতীয় সা-সঁজুলি যাৰ ফলত বিনা চিকিৎসাই নিৰাশ মনেৰে ৰোগী উভতিবলগীয়া হয় ঘৰলৈ প্ৰায় 20 কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা গহপুৰ চিকিৎসালয়খন কেৱল ফুলদানিলেহে পৰ্যবেক্ষিত হৈছে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকল উন্নত চিকিৎসা লাভৰ আশাত চিকিৎসালয়লৈ আহি নিৰাশ মনেৰে উভতি যাবলগীয়া হয় প্ৰতিদিনে হয় নিশ্চয় গহপুৰৰ 100খন বিছনাযুক্ত অসামৰিক চিকিৎসালয় কেৱল নামতহে আছে এতিয়া বহু বিভাগৰে চিকিৎসক নাই যাৰ ফলত ৰোগীসকল আহি হাৰাশাস্তি ভোগ কৰিবলগীয়া হয় গহপুৰ অসামৰিক চিকিৎসালয়ত কাৰণ ভাবিছিল গহপুৰৰ 100খন বিছনাযুক্ত যি অসামৰিক চিকিৎসালয় আছে ইয়াৰ পৰা ৰোগীসকল উপকৃত হ'ব কিন্তু এতিয়া চিকিৎসক বিচাৰি হাহাকাৰ কৰিব লাগে প্ৰায় চিকিৎসক নাই সতীৰ্থই দেখাব এয়া গহপুৰ অসামৰিক চিকিৎসালয়ে বৰ্তমান মুহূৰ্তত কেৱল বিল্ডিংটোহে আছে তাৰ বাহিৰে এতিয়া ৰোগী আহি উভতি যাবলগীয়া হয় কাৰণ বহু বিভাগ খালী হৈ আছে ইয়াত চিকিৎসক নাই কি ক'ব দাদা হয় এখন যোৱা 20 ছেপ্টেম্বৰ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গহপুৰীয়া ৰাইজৰ কাৰণে মুকলি কৰি দিছিলে 100খন বিছনাযুক্ত গহপুৰ সাব ডিভিজন হস্পিটেল কিন্তু আজি তাৰিখলৈকে সেইদিনাই তেখেতে কৈ গৈছিল যে গহপুৰীয়া ৰাইজৰ সুবিধাৰ কাৰণে এই 100খন বিছনাযুক্ত হস্পিটেলত এটা চিটি স্কেন মেচিন দিবৰ কাৰণে কিন্তু আজি এবছৰে হ'ব হ'ল চিটি স্কেন মেচিনটো নাহিলে মুখ্যমন্ত্ৰীৰ কথাষাৰো যদি গুৰুত্ব নাথাকে লগত স্বাস্থ্যমন্ত্ৰী আছিলে অভিভাৱক মন্ত্ৰী আছিলে তাৰ পিছতো কিন্তু চিটি স্কেন মেচিনটো গহপুৰীয়া ৰাইজৰ সুবিধাৰ কাৰণে নাহিলে এতিয়া পৰৱৰ্তী সময়ত আমি দেখিছোঁ ইয়াত যিমান কেইজন ডক্টৰ থাকিব লাগিছিলে সিমান পৰিমাণৰ ডক্টৰ আছিল যদিও বৰ্তমান ডক্টৰসকল ইয়াৰ পৰা হয় নিজৰ কামত তেওঁলোকে ট্ৰেন্সফাৰ লৈ গৈছে কিছুমানক আকৌ অফিচিয়েলি বদলি কৰিছে কি কাৰণত এনেকুৱা কৰি গহপুৰীয়া ৰাইজৰ এই যিটো জ্বলন্ত সমস্যা এই সমস্যাটোক স্বাস্থ্য বিভাগে পিঠি দিছে আমি ধৰিব পৰা নাই এতিয়া বৰ্তমান সময়ত যদি এই স্থানলৈ আপুনি আহে এই হস্পিটেললৈ ইয়াতে এটা জৰুৰীকালীন সেৱা শিশু ৰোগ বিশেষজ্ঞ ইয়াতে নাই স্ত্ৰী ৰোগ বিশেষজ্ঞ ইয়াতে নাই ENT বিভাগৰ ডক্টৰ ইয়াতে নাই অন্যান্য বিভাগীয় বিষয়া কৰ্মচাৰীবিলাক কিন্তু ইয়াতে নাই গতিকে এই নথকা অৱস্থাত এই বৃহত্তৰ এটা গহপুৰ সমষ্টিৰ লগতে আমাৰ দাঁতিকাষৰীয়া অৰুণাচল আৰু ধলপুৰ শিমলগুৰিৰ জনসাধাৰণো এই স্থানলৈ চিকিৎসাৰ কাৰণে আহে এনে ক্ষেত্ৰত যদি আমাৰ অভিভাৱক মন্ত্ৰীজন কিন্তু আমি যিমান দূৰ দেখিছোঁ পীয়ুষ হাজৰিকা নামতহে বিশ্বনাথৰ অভিভাৱক মন্ত্ৰী হৈ আছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া কিন্তু তেখেতে আমি যিমান দূৰ দেখিছোঁ তেখেতৰ এই বিভাগটো চলাব পৰাকৈ তেওঁ তন্নকে গুৰুত্ব নিদি পেলাই তেওঁলোকে এটা নামত মন্ত্ৰী হৈ আছে আমি আমাৰ গহপুৰ সমষ্টিৰ বিধায়ক মহোদয়কো দাবী জনাইছোঁ তেখেতে অকল অন্যান্য কামবোৰৰ লগতে এই কামবিলাকতো কিন্তু তেখেতে চকু দিয়াটো দৰকাৰ আছিলে তেখেত যিহেতু সমষ্টিটোৰ অভিভাৱক হিচাপে গহপুৰত ক'ত কেনেকৈ অফিচাৰসকল বদলি হৈছে ডক্টৰ বদলি ইয়াৰ পৰা কি কাৰণে গুচি গৈছে বা নথকাৰ কাৰণ কি এই কথাবিলাক কিন্তু তেখেতে পৰ্যালোচনা কৰিব লাগিছিলে আৰু আমি ভাবোঁ কম দিনৰ ভিতৰতে তেখেতে পৰ্যালোচনা কৰি গহপুৰীয়া জনসাধাৰণক এই ক্ষেত্ৰত উপকাৰ সাধন কৰিব নিশ্চয় আচলতে কেৱল বিল্ডিংটোহে আছে বৰ্তমান সময়ত প্ৰায় চিকিৎসক নাই বিভাগৰ বাইদেউ আপুনি বহু বিভাগৰ চিকিৎসক ইয়াত নাই কেনেকুৱা সমস্যা হয় হয় আমাৰ বহুতে সমস্যা হৈছে ডক্টৰ এতিয়া কোনো ডক্টৰ নায়েই আৰু ফালে টুংগত G20 সন্মিলনৰ প্ৰস্তুতি জনতা ভৱনত উৰিছে ভিন্ন দেশৰ ৰাষ্ট্ৰীয় পতাকা 6 পৰা 8 ফেব্ৰুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব U20 গোটৰ বৈঠক গুৱাহাটী ডিব্ৰুগড়ত হ'ব 5খনকৈ বৈঠক ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিৰ পৰা এপ্ৰিললৈ হ'ব 5খনকৈ বৈঠক গুৱাহাটীত 6 পৰা 8 ফেব্ৰুৱাৰী 13 পৰা 15 মাৰ্চ 3 পৰা 5 এপ্ৰিলত এই বৈঠক অনুষ্ঠিত হ'ব 23 পৰা 24 মাৰ্চত ডিব্ৰুগড়ত হ'ব বৈঠক অংশ ল'ব ৰাজ্যৰ 34খনকৈ জিলাৰ 12,000 শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব কেইবাখনো দেশৰ প্ৰতিনিধিৰ লগতে ৰাষ্ট্ৰপ্ৰধানে বিভিন্ন দেশৰ 250 জনতকৈ অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব এই G20 বৈঠকত G20 সন্মিলনৰ বাবে এতিয়া টুংগত উঠিছে প্ৰস্তুতি য'ত এতিয়া বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় পতাকা উৰিছে জনতা ভৱনত আৰু য'ত গুৱাহাটী আৰু ডিব্ৰুগড়ত হ'ব U20 গোটৰ বৈঠক য'ত 5খনকৈ বৈঠক অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিৰ পৰা এপ্ৰিললৈ অনুষ্ঠিত হ'ব এই 5খনকৈ বৈঠক স্থানসমূহ হৈছে গুৱাহাটী আৰু ডিব্ৰুগড় গুৱাহাটীত হ'ব 6 পৰা 8 ফেব্ৰুৱাৰীলৈ U20 গোটৰ বৈঠক আৰু ডিব্ৰুগড়ৰ পৰা আমাৰ সৈতে সংযুক্ত হৈছে আমাৰ সতীৰ্থ সাংবাদিক জেছিম আহমেদ আৰু গুৱাহাটীৰ পৰা আছে আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা আমি প্ৰথমে ৰাজু বৰুৱাৰ সৈতে সংযুক্ত হৈছোঁ ৰাজু ইতিমধ্যে যেহেতু G20 সন্মিলনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে বুলি জানিব পৰা গৈছে ডিব্ৰুগড় আৰু গুৱাহাটী দুটাকৈ স্থানত U20 গোটৰ বৈঠক অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰীৰ পৰা মাৰ্চলৈ ৰাজু
চাওক ৰশ্মিতা, উদ্যোগ আৰু বাণিজ্যৰ বিপুল সম্ভাৱনা কঢ়িয়াই এনেধৰণে G20 সন্মিলন হ'ব, যিহেতু দেশৰ বিভিন্ন স্থানৰ লগতে অসমৰ দুটা স্থান ডিব্ৰুগড় আৰু গুৱাহাটী। ইতিমধ্যে ডিব্ৰুগড়তো সেই তেনেধৰণৰ প্ৰস্তুতি চলিছে আৰু গুৱাহাটীৰ প্ৰস্তুতি এই মুহূৰ্তত যদি আমি দেখুৱাওঁ তেনেহ'লে এই যি পতাকাসমূহ আছে, এই বিভিন্ন দেশৰ পতাকা, এই পতাকাখিনিয়ে এক প্ৰকাৰ প্ৰমাণ কৰে যে কেনেধৰণে গোটেই প্ৰক্ৰিয়াটো আগবাঢ়িছে। যদি চোৱা যায় তেনেহ'লে ইয়াত আছে আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা, চাইনা, তাৰ লগতে ফ্ৰান্স, জাৰ্মানী, ভাৰতৰ পতাকাখনটো থাকিবই স্বাভাৱিকতে। ভাৰতে এইবাৰ যিহেতু সভাপতিত্ব কৰিছে। ইণ্ডোনেছিয়া, ইটালী, জাপান, মেক্সিকো, ৰাছিয়া, ছৌদি আৰবিয়া, ছাউথ আফ্ৰিকা, ছাউথ কোৰিয়া, তুৰ্কী, UK আৰু USA এইসমূহ দেশে যিহেতু এই G20ৰ যি সামিট আছে, G20ত তেওঁলোকে অংশগ্ৰহণ কৰিব। তেওঁলোকৰ ৰাষ্ট্ৰপ্ৰধানসকল ইয়ালৈ আহিব আৰু তাৰ লগতে তেওঁলোকৰ বিভিন্ন পৰ্যায়ৰ তেওঁলোকৰ বিষয়া ইয়াত আহি উপস্থিত হ'বহি আৰু বিশেষকৈ উদ্যোগ আৰু বাণিজ্য এই দুটা আৰু পৰ্যটন, এই পৰ্যটনৰ বিপুল সম্ভাৱনা কঢ়িয়াব G20 সন্মিলনে। আৰু অসমৰ যিহেতু 5খনকৈ সন্মিলন অসমত হ'ব, 5টাকৈ অনুষ্ঠান অসমত হ'ব, তাৰ ভিতৰত 4টা অনুষ্ঠান অকল গুৱাহাটীতে অনুষ্ঠিত হ'ব আৰু ডিব্ৰুগড়ত এটা হ'ব। তাৰ বাবে যিখিনি প্ৰস্তুতি আছে সেই প্ৰস্তুতিখিনি বিভিন্ন পৰ্যায়ত হৈ আছে। চৰকাৰৰ ফালৰ পৰা যিখিনি প্ৰস্তুতি কৰিব লাগে সেই প্ৰস্তুতিখিনি ইতিমধ্যে আগবঢ়াইছে আৰু তাক লৈ G20ক লৈ যদি আমি চাওঁ যে 16 আৰু 17 যি জানুৱাৰীত দিল্লীত হোৱা বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক আছিলে, তাতো এই বিষয়টোৱে যথেষ্ট গুৰুত্ব লাভ কৰিছিল যে G20 সন্মিলন কেনেধৰণে সফলভাৱে ৰূপায়ণ কৰিব পৰা যায় আৰু অসমৰ ক্ষেত্ৰত কেনেধৰণে সফল কৰিব পাৰি তাৰ বাবে ইতিমধ্যে চৰকাৰীভাৱে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। সৰু সৰু গোটত সকলো ভাগ কৰি দিয়া হৈছে যাতে গুৱাহাটীখন সম্পূৰ্ণৰূপে পৰিষ্কাৰ হৈ পৰে। গুৱাহাটীখনলৈ যিসকল অভ্যাগত আহিব তেওঁলোকে যাতে গুৱাহাটীখনক লৈ এটা বিশেষ তেওঁলোকৰ মনত ইতিবাচক ভাৱ লৈ যাব পাৰে তাৰ বাবে সকলোখিনি কৰিছে। আৰু বিশেষকৈ উদ্যোগ আৰু বাণিজ্য সম্প্ৰসাৰণৰ ক্ষেত্ৰত, বিস্তাৰৰ ক্ষেত্ৰত কেনেধৰণৰ কি ব্যৱস্থা হ'ব, কূটনৈতিক আলোচনা ইয়াত কেনেধৰণৰ হ'ব, এই সকলোবোৰ থাকিব। যদিও বিশেষকৈ উদ্যোগ আৰু বাণিজ্য, মই বাৰম্বাৰ এই কথাটোৱে ক'ব বিচাৰিছোঁ যে উদ্যোগ আৰু বাণিজ্য লগতে পৰ্যটনৰ বিপুল সম্ভাৱনা থাকিব যে অসমত ইয়াত ইনভেষ্ট কৰিব পাৰিম নাই। কাৰণ যেতিয়া বাহিৰৰ এই 20খন দেশে যেতিয়া অংশগ্ৰহণ কৰিব, 20খন দেশে অংশগ্ৰহণ কৰাৰ লগে লগে স্বাভাৱিকতে তেওঁলোকৰ যিসকল প্ৰতিনিধি আহিব তেওঁলোকে অসমখনক ভালকৈ বুজি উঠিব, তেওঁলোকে ভাৰতখনক বুজি উঠিব আৰু ভাৰতৰ বিভিন্ন স্থানৰ লগত হোৱাৰ লগতে যিহেতু অসমত এই দুটা স্থান গুৱাহাটী আৰু ডিব্ৰুগড় নিৰ্বাচন কৰা হৈছে, গতিকে গুৱাহাটী যিহেতু আমি চাবলৈ গ'লে বিভিন্ন উদ্যোগৰ বাবে এতিয়াও যথেষ্ট সম্ভাৱনা আছে। এই বিপুল সম্ভাৱনাক লৈ কেনেধৰণে গোটেই প্ৰক্ৰিয়াটো আগবাঢ়ে আৰু পৰ্যটনৰ দিশটো কেনেধৰণে আগবঢ়াব পাৰি তাৰ সকলো চোৱা চিতা ইতিমধ্যে কৰিছে। চৰকাৰৰ ফালৰ পৰা বিভিন্ন কমিটি ইতিমধ্যে গঠন কৰি দিয়া হৈছে, সেই কমিটিসমূহে তেওঁলোকৰ কাম আগবঢ়াইছে। কিন্তু শেহতীয়াকৈ এই যি 20খন দেশৰ পতাকা এনেধৰণে ইয়াত লগোৱা হৈছে G20 সন্মিলনৰ বাবে, এই পতাকাসমূহ লগোৱাৰ লগে লগে স্বাভাৱিকতে ৰাজপথেৰে যিসকল লোক গৈছে জনতা ভৱনৰ সন্মুখৰে সকলোৱে এবাৰ এই পতাকাখিনিত তেওঁলোকৰ চকু তেওঁলোকে ৰাখিছে। আমি আৰু অকণমান যদি আমি সিফালে যাওঁ তেনেহ'লে তাত দেখিম যে জনতা ভৱনটো এনেধৰণে ইয়াত ৰং কৰিবলৈ লোৱা হৈছে। জনতা ভৱনৰ এই যিটো কৰিডৰ আছে এই কৰিডৰটোত এই মুহূৰ্তত ৰং নতুনকৈ সনা হৈছে, পুৰণি ৰঙৰ ঠাইত যাতে নতুন ৰং দি গোটেই খুব ধুনীয়াকৈ জাকত জিলিকাই তুলিব পৰা যায়। আৰু গুৱাহাটীৰ বিভিন্ন ঠাই আমি যেতিয়া গৈছোঁ বিভিন্ন ঠাইতো সেইখিনি দেখিছোঁ। ডেডলাইন ইতিমধ্যে দিয়া হৈছে যে গুৱাহাটীখন সজাই পৰাই তুলিব লাগে, গুৱাহাটীখন খুব সুন্দৰ হ'ব লাগে। ইয়াৰ আগত যদি আমি চাওঁ যেতিয়া কা আন্দোলনৰ প্ৰাকখনত আমি যদি দেখোঁ যেতিয়া জাপানৰ প্ৰধানমন্ত্ৰী অহাৰ কথা আছিলে সেই সময়তে গুৱাহাটীক খুব আটক ধুনীয়াকৈ ৰশ্মিতা সজাই তোলা হৈছিল। কিন্তু যিহেতু কা আন্দোলন তাৰ পৰৱৰ্তী পৰ্যায়ত হ'ল, প্ৰধানমন্ত্ৰীগৰাকীৰ যি অহাৰ কথা আছিলে সেয়া পিছৰ পৰ্যায়লৈ কেঞ্চেল কৰিবলগীয়া হৈছিলে, বাতিল কৰিব লগা হৈছিলে। আৰু তাৰ লগতে সেই সময়ত যিখিনি বিপুল সম্ভাৱনা লৈ অহাৰ কথা আছিলে সেই সম্ভাৱনা অৱশ্যে সেই সময়তে মষিমূৰ হৈছিলে। কিন্তু এতিয়া এই সময়ছোৱাত যদি চোৱা যায় তেনেহ'লে 2023 চনৰ প্ৰথমাৱস্থাতে এনেধৰণৰ খবৰ সংযুক্ত সময় মুহূৰ্তত আমি ডিব্ৰুগড়ৰ প্ৰস্তুতি সন্দৰ্ভত জানিম। জেছিম আহমেদ আছে আমাৰ সৈতে। জেছিম, G20 সন্মিলন অনুষ্ঠিত হ'ব ডিব্ৰুগড়তো, যিহেতু 5খনকৈ বৈঠক অনুষ্ঠিত হ'ব। গুৱাহাটী আৰু ডিব্ৰুগড় নিৰ্বাচন কৰা হৈছে। ডিব্ৰুগড়ত কেনেধৰণৰ প্ৰস্তুতি চলিছে, কি কেনেধৰণৰ পৰিৱেশ এই মুহূৰ্তত?
ৰশ্মিতা, ডিব্ৰুগড়ো ইতিমধ্যে প্ৰস্তুতিৰ তুংগত আৰম্ভ হৈছে, কাৰণ G20 যি এক ব্যতিক্ৰম পৰিৱেশ আচলতে সৃষ্টি হ'ব। প্ৰথমবাৰলৈ G20 ছাবমিটৰ যি অনুষ্ঠান আছে সেয়া ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব, আৰু ডিব্ৰুগড় জিলা প্ৰশাসনে ইতিমধ্যে বিভিন্ন কাৰ্যসূচী হাতত লৈছে। ক'ব লাগিব যে G20 ছাবমিটৰ কাৰণে ডিব্ৰুগড় জিলা প্ৰশাসনে এক তথ্য আমাৰ আচলতে জিলা প্ৰশাসনে আগবঢ়োৱা তথ্য আমাৰ হাতত পৰিছে। G20 ছাবমিট উপলক্ষে ডিব্ৰুগড় পলিটেকনিক যি আছে বকুল অৱস্থিত, সেই পলিটেকনিকত প্ৰি ইভেণ্টছ G20 ইউথ ছাবমিটৰ যি কাৰ্যসূচী আছে তাৰ বিষয়ে আমাক জিলা প্ৰশাসনৰ তৰফৰ পৰা আমি জানিব পাৰিছোঁ। লেকচাৰ অন G20 ইউথ ছাবমিট এণ্ড ইউথ পাৰ্টিচিপেশ্যন ডেম'ক্ৰেচি এণ্ড গভৰ্নেন্স চ' ডেভেলপ ইঞ্জিনিয়াৰিং শিফ্ট এণ্ড এণ্টাৰপ্ৰিনাৰশ্বিপ জব ক্ৰিয়েটাৰ্ছ, এনেধৰণৰ বিভিন্ন কাৰ্যসূচী আছে। আৰু ৰেলী টু এৱাৰনেছ অফ G20 ছাবমিট, আৰু এনেধৰণে বিভিন্ন গোট আচলতে গঠন কৰি দিয়া হৈছে জিলা প্ৰশাসনৰ তৰফৰ পৰা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিষয়ববীয়া আছে, জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্তসকল আছে, আৰু শিক্ষা বিভাগৰ স্কুল অফ ইনস্পেক্টৰৰ তত্বাৱধানত বিভিন্ন কাৰ্যসূচী ইতিমধ্যে গ্ৰহণ কৰি থকা হৈছে ডিব্ৰুগড়ৰ বিভিন্ন ঠাইত, মাইজেনৰ পৰা আদি কৰি বকুল পলিটেকনিকৰ পৰা আদি কৰি বিভিন্ন ঠাইত। আৰু কাইলৈ আনঅফিচিয়েল আমি যদি এক সূত্ৰৰ তথ্য প্ৰকাশ পাইছে, য'ত স্কুল অফ ইনস্পেক্টৰৰ উদ্যোগত আচলতে যি এছেম্বলিসমূহ আছে শিক্ষাৰ্থীসকলক অৱগত কৰা হ'ব, এৱাৰনেছ ক্ৰিয়েট কৰা হ'ব, ইয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰশ্মিতা, আৰু এষাৰ কথা ক'ব লাগিব যে G20 যিহেতু আমাৰ সতীৰ্থ সাংবাদিক ৰাজু বৰুৱাই কৈছে যে G20 সম্ভাৱনা কঢ়িয়াই আনিব উদ্যোগৰ ক্ষেত্ৰত বিশেষকৈ। আৰু এটা কথা লক্ষ্য কৰিব লাগিব, যেতিয়াৰ পৰা এই বিজেপি নেতৃত্বাধীন চৰকাৰ আহিছে তেতিয়াৰ পৰা উজনিৰ ডিব্ৰুগড়ক যথেষ্ট গুৰুত্ব দিয়া হৈছে, আৰু উজনিৰ ডিব্ৰুগড়ে আচলতে প্ৰাধান্য পাইছে বুলি ক'ব লাগিব। আৰু G20ৰ দৰে ছাবমিট ডিব্ৰুগড়তো আৰু ফৰেইন ডেলিগেটছসকল অহাৰ যি সম্ভাৱনা ইয়াত দেখা দিছে, সেয়া তাক লৈ বিভিন্ন মহলৰ মাজত, বিশেষকৈ বাণিজ্যিক মহলৰ মাজত আৰু সচেতন মহলৰ মাজত যথেষ্ট চৰ্চা লাভ কৰিছে এই বিষয়টোৱে। আৰু ডিব্ৰুগড়ৰ যি পৰিৱেশ আছে, বৰ্তমান জিলা প্ৰশাসনে বিভিন্ন ধৰণৰ কাৰ্যসূচী জানুৱাৰী মাহৰ পূৰ্বৰ পৰাই আচলতে আৰম্ভ কৰিছিলে, আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা উপায়ুক্ত বিশ্বজিৎ পেগু ডাঙৰীয়াই তৎপৰতাৰে আচলতে কামসমূহ কৰিবলৈ বিভাগক দায়িত্ব দিয়াইছিলে। ৰশ্মিতা, নিশ্চয়কৈ জেচিম, আৰু ইতিমধ্যে 34খন ৰাজ্যৰ 34খন জিলাৰ 12,000 শিক্ষাৰ্থী অংশগ্ৰহণ কৰিব ডিব্ৰুগড়, যিহেতু আপুনি জনাইছে যে যথেষ্ট গুৰুত্ব দিয়া হৈছে ডিব্ৰুগড়ত পৰৱৰ্তী সময়ছোৱাত, বিগত সময়ছোৱাত। আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে যে G20 ছাবমিট যি অনুষ্ঠিত হ'ব, শিক্ষাৰ্থীসকল কেনেদৰে প্ৰস্তুত হৈছে, যিহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয় তাত আছে, মেডিকেল কলেজৰ শিক্ষাৰ্থীসকল, আপুনি জনাইছে যে শিক্ষাৰ্থীসকলক বিশেষ জানুৱাৰীৰ পৰা তেওঁলোকক বিশেষভাৱে প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে। জেচি, বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৰশ্মিতা, বিভিন্ন ধৰণৰ এৱাৰনেছ কেম্প আদি কৰি বিভিন্ন ধৰণৰ আচলতে বিদ্যালয় বা শিক্ষা অনুষ্ঠানসমূহৰ যিসমূহ এছেম্বলি আৰু ধৰক পাঠদানৰ প্ৰক্ৰিয়া আছে, তাৰ মাজতো আচলতে আমি যি তথ্য পাইছোঁ ক্ৰমান্বয়ে এই G20 সবিশেষ আচলতে ক্ৰমান্বয়ে বৃদ্ধি কৰি শিক্ষাৰ্থীসকলক অৱগত কৰা হৈছে, আৰু ফৰেইন ডেলিগেটছসকলৰ লগত তেওঁলোকৰ কথোপকথনৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত আচলতে জিলা প্ৰশাসনে গ্ৰহণ কৰিছে। আৰু যদিও এতিয়ালৈকে বৰ্তমানলৈকে এইসমূহ ডাটা বা তথ্য অফিচিয়েল হোৱা নাই, তথাপিতো আমি যি শেহতীয়া তথ্য পাইছোঁ জিলা প্ৰশাসনৰ বিশেষকৈ স্কুল ইনস্পেক্টৰ অফিচৰ পৰা এয়া যথেষ্ট বিদ্যালয়সমূহ পৰিদৰ্শকে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। আৰু ক'ব লাগিব G20ৰ প্ৰস্তুতি ইতিমধ্যে চৰকাৰে জনাইছে যে ভাৰতৰ G20 সৰ্বোচ্চ অগ্ৰাধিকাৰসমূহ যিসমূহ আছে, আভ্যন্তৰীণমূলক ন্যায়সংগত আৰু স্থিতিশীল বৃদ্ধি, মহিলাৰ ক্ষমতায়ন, ডিজিটেল পাব্লিক পৰিকাঠামো কিংবা প্ৰযুক্তি। নিশ্চয়কৈ জেচিমে দেখুৱাইছে ডিব্ৰুগড় প্ৰস্তুতি সন্দৰ্ভত জেচিমে ইতিমধ্যে জনালে, আৰু সমান্তৰালভাৱে আমি জনাইছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাই জনাই আছে যে কেনেধৰণে এতিয়া জনতা ভৱন সাজু হৈ পৰিছে। আৰু এই মুহূৰ্তত আমি কাজিৰঙালৈ যাম, বিতুপন বৰা আছে আমাৰ সৈতে সংযুক্ত হ'ল। বিতুপন, ইতিমধ্যে G20 সন্মিলন অনুষ্ঠিত হ'ব গুৱাহাটী আৰু ডিব্ৰুগড়ত। দেখিবলৈ পোৱা গৈছে যে পৰ্যটনৰ ক্ষেত্ৰত, বাণিজ্যৰ ক্ষেত্ৰত এইবাৰ বিশেষকৈ গুৰুত্ব প্ৰদান কৰিছে U20 গোটৰ বৈঠকৰ বাবে কাজিৰঙাত। যিহেতু দেখিবলৈ পোৱা যায় যে পৰ্যটকসকল যেতিয়া অসমলৈ আহে, কাজিৰঙা তেওঁলোকে দৰ্শন কৰে বা কাজিৰঙা পৰিভ্ৰমণ কৰিবলৈ যায়, গতিকে কেনেধৰণৰ প্ৰস্তুতি কাজিৰঙা চলিছে? হয় ৰশ্মিতা, নিশ্চয় কৈছে। আচলতে অহা যে ফেব্ৰুৱাৰী মাহত G20 ছামিট যি অসমত হ'বলগীয়া আছে, তাৰ ফেব্ৰুৱাৰী 4 তাৰিখৰ দিনটো কাজিৰঙাত উপস্থিত থাকিব G20 ছামিটত অংশগ্ৰহণ কৰিবলৈ অহা প্ৰতিনিধি দলটো। প্ৰায় 72 জন লোক কাজিৰঙালৈ আহিব বুলি আমি ইতিমধ্যে গম পাইছো। আৰু তাকে লৈ আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে জিলা প্ৰশাসন ব্যস্ত হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সজাই পৰাই তোলাত। আৰু ইতিমধ্যে কামসমূহ আৰম্ভ হৈছে, যি মেৰামতি কামেই হওক বা যিসমূহ ৰং পেইণ্ট কৰাৰ কাম আছে ইতিমধ্যে আৰম্ভ হৈছে।
আৰু আমি যিহেতু গম পাইছো যে 4 তাৰিখে পুৱা 9 বজাত আহি G20 সামিটৰ যি প্ৰতিনিধি দলটো আহি কাজিৰঙাত আহি উপস্থিত হ'ব আৰু পোনে তেওঁলোকে গৈ কাজিৰঙাৰ যি বিলাসী অতিথিশালা আয়ৰা ৰিজৰ্টত তেওঁলোকে ব্ৰেকফাষ্ট গ্ৰহণ কৰিব তাৰপিছত সেই 72 জনীয়া দলটোৱে আচলতে 3 ভাগত বিভক্ত হৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চল কহৰা বনাঞ্চল আৰু অগৰাতলি বনাঞ্চলত জীপ চাফাৰী কৰিব সেই যাৰ বাবে সেইকেইটা বনাঞ্চলত আচলতে সাধাৰণ পৰ্যটকৰ প্ৰৱেশ সেইদিনাখনৰ কাৰণে বন্ধ কৰা হৈছে বুলি ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ প্ৰেছ বিবৃতি যোগে প্ৰকাশ কৰিছে আৰু সমান্তৰালকৈ দেখা পোৱা গৈছে যে জীপ চাফাৰী কৰি জনাইছে যে 4 ফেব্ৰুৱাৰীত কাজিৰঙালৈ যাব 72 জনীয়া এটি প্ৰতিনিধি দল আৰু তেওঁলোকে 3টাকৈ ভাগত বিভক্ত হৈ কাজিৰঙা পৰিভ্ৰমণ কৰিব খবৰ নিজাম লাইভৰ সময় হলে এটি বাণিজ্যিক বিৰতি গুৱাহাটী ট্ৰেভেল এজেন্সিৰ প্ৰতাৰণা ইউকেলৈ যাব বিচৰা যাত্ৰীৰ পৰা লুটিলে 1,80,000 টকা ভিসা আৰু বিমানৰ টিকটৰ নামত লৈছিলে ধন 1 জানুৱাৰীত ধন জমা দিছিল ভুক্তভোগীয়ে প্ৰতাৰক অংশুমান পালক গ্ৰেপ্তাৰ চানমাৰী আৰক্ষীৰ ভিসা সাৰ্ভিস এণ্ড ডিস্কভাৰী টুৰছ এণ্ড ট্ৰেভেলছৰ মালিক পাল পূৰ্বে বহু লোকক প্ৰবঞ্চনাৰ অভিযোগ অংশুমানৰ বিৰুদ্ধে গুৱাহাটী ট্ৰেভেল এজেন্সিৰ নামত প্ৰতাৰণা ইউকেলৈ যাব বিচৰা যাত্ৰীৰ পৰা লুটিলে 1,80,000 টকা ভিসা আৰু বিমানৰ টিকটৰ নামত লৈছিলে ধন 1 জানুৱাৰীত ধন জমা দিছিল ভুক্তভোগীয়ে প্ৰতাৰক অংশুমান পালক গ্ৰেপ্তাৰ কৰিছে চানমাৰী আৰক্ষীয়ে ট্ৰেভেল এজেন্সিৰ প্ৰতাৰণাৰ বলি হ'ল এগৰাকী ব্যক্তি আৰু ইতিমধ্যে আটক কৰা হৈছে ট্ৰেভেল এজেন্সিৰ স্বত্বাধিকাৰীক ইউকেলৈ যাব বিচৰা যাত্ৰীৰ পৰা লুটিলে 1,80,000 টকা ভিসা আৰু বিমানৰ টিকটৰ নামত লৈছিল এই ধন 1 জানুৱাৰীত ধন জমা দিছিল ভুক্তভোগীয়ে আৰু বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে অংশুমান পালক অংশুমান পাল হৈছে ভিসা সাৰ্ভিস এণ্ড ডিস্কভাৰী টুৰছ এণ্ড ট্ৰেভেলছৰ মালিক পূৰ্বেও বহু লোকক এনেদৰে প্ৰবঞ্চনাৰ অভিযোগ আছে অংশুমান পালৰ বিৰুদ্ধে এতিয়া চাহক ৰাজ্যৰ কেইখনমান জিলাৰ বতৰৰ বতৰা গুৱাহাটীত সৰ্বনিম্ন 13 ডিগ্ৰী চেলছিয়াছ সৰ্বোচ্চ তাপমান হৈছে 26 ডিগ্ৰী চেলছিয়াছ গুৱাহাটীত আজিৰ দিনটোত পাতলীয়া ৰ'দৰ লগতে থাকিব সামান্য ডাৱৰ শিলচৰৰ সৰ্বনিম্ন 11 ডিগ্ৰী চেলছিয়াছ সৰ্বোচ্চ তাপমান 26 ডিগ্ৰী চেলছিয়াছ শিলচৰতো আজিৰ দিনটোত পাতলীয়া ৰ'দৰ লগতে থাকিব সামান্য ডাৱৰ ডিব্ৰুগড়ত সৰ্বনিম্ন 11 ডিগ্ৰী চেলছিয়াছ সৰ্বোচ্চ তাপমান 24 ডিগ্ৰী চেলছিয়াছ ডিব্ৰুগড়ত আজিৰ দিনটোত পাতলীয়া ৰ'দৰ লগতে থাকিব কুঁৱলী ধুবুৰীৰ সৰ্বনিম্ন 13 ডিগ্ৰী চেলছিয়াছ সৰ্বোচ্চ তাপমান 24 ডিগ্ৰী চেলছিয়াছ ধুবুৰীতো আজিৰ দিনটোত পাতলীয়া ৰ'দৰ লগতে থাকিব কুঁৱলী তিনিচুকীয়াত সৰ্বনিম্ন 11 ডিগ্ৰী চেলছিয়াছ সৰ্বোচ্চ তাপমান 24 ডিগ্ৰী চেলছিয়াছ তিনিচুকীয়াতো আজিৰ দিনটোত পাতলীয়া ৰ'দৰ লগতে থাকিব কুঁৱলী আৰু ইয়াৰ লগতে লাইভৰ পৰা বিদায় লৈছো নমস্কাৰ সাধাৰণ ষ্টীল এনেকৈ পৰে মাইথন ষ্টীল এনেকৈ পৰে ধমকৈ